15 মে'ৰ পৰা 18 মে'লৈ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ননৰাৰ বৰবকুল তলত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী মা মনসা পূজাৰ। অঞ্চলটোৰ ইতিহাসৰ পাতত পুৰণি লেখত ল'বলগীয়া এই পূজাখনে ভক্তৰ মনোবাসনা পূৰণ কৰি আহিছে বুলি অঞ্চলটোৰ ভক্তগঠনৰ প্ৰবল বিশ্বাস। এইবেলি এই মা মনসা পূজাখনে 321টা বৰ্ষ পূৰণ কৰিলে। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া অধিবাস হয়। অধিবাসীৰ আগমুহূৰ্তত পূজাত কৰ্মৰত গাঁওখনৰ ব্যক্তিসকলে পৰাচিত্ৰ হৈ পূজাৰ কৰ্ম কৰিবলৈ আগবাঢ়ে। দ্বিতীয় দিনা ৰাতিপুৱা পানী তোলাৰ পিছতেই পূজা আৰম্ভ হয়। সন্ধিয়া ওজাপালি প্ৰদৰ্শনৰ লগতে আমন্ত্ৰিত অতিথিক আপ্যায়ন কৰা হ'ব। তৃতীয় দিনা ৰাতিপুৱা 7 বজাত পূজা আৰম্ভ হ'ব। 18 মে' চতুৰ্থ দিনা পূজাৰ অন্ত পৰিব। ননৰাৰ বৰবকুল তলৰ এই পূজালৈ কামৰূপ জিলাৰ লগতে অসমৰ আন জিলাৰ পৰাও ভক্তৰ সমাগম ঘটে। প্ৰবাদ অনুসৰি এই পূজালৈ আহি আশীষ লাগিলে ভক্তৰ মনোবাসনা পূৰণ হয়।